আজি সৰু বাচ্চা এটাৰ পৰা আৰম্ভ কৰি ডাঙৰ বুঢ়া মানুহলৈকে সকলোৱে গম পাই যে ভিক্টৰ দাস দেশদ্ৰোহী নহয়, কিন্তু সেই কথাখিনি আজি উপস্থাপন কৰিবৰ কাৰণে 6 মাহৰ ওপৰত সময় লাগিছে। কিন্তু আৰু সবতকে ডাঙৰ কথা যে মই জুবিন গাৰ্গৰ কাৰণে আজি ভিক্টৰ দাস কাৰাবদ্ধ হৈ আছে, NSA খাই আছে। সেই জুবিন গাৰ্গক সেই জুবিন গাৰ্গক কিমান অৱহেলা কৰিছে সকলোৱে দেখিছে। জুবিন ক্ষেত্ৰৰ আজি অৱস্থা কি? আজি যদি কৰবাত এখন মিটিং হয়, মিটিঙত টয়লেট থাকে, কিন্তু জুবিন ক্ষেত্ৰত আজি টয়লেটৰ কোনো ব্যৱস্থা নাই। আৰু জুবিন দাৰ ন্যায়ৰ হকে মই সদায় মাত মাতি যাম। সকলোৱে জানে যে ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গ। এটা ইম্পৰ্টেণ্ট কথা মই ক'বলৈ বিচাৰিম, যদি কলিৰ যুগত জুবিন গাৰ্গ শ্ৰী ৰাম হয়, তেনেহ'লে হিমন্ত বিশ্ব শৰ্মাই এই কথাষাৰ মনত ৰখা উচিত যে ময়ো ভিক্টৰ দাস হনুমানে হয় জুবিন গাৰ্গৰ ভক্ত। আৰু সেই ভক্তই যদি জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আজি এই NSA খাবলগীয়া হৈছে, তেনেহ'লে অসমবাসী ৰাইজে এইটো নিৰ্ণয় কৰক যে অসমীয়া ৰাইজক আজি কেনেকে বুৰ্বক বনাই চলি আছে। জয় অসম, জয় জুবিন দাৰ ন্যায় পাব লাগিব।